মই 100% আশাবাদী দলে নিশ্চয় প্ৰাৰ্থীত্ব আগবঢ়াব মই 100% আশাবাদী হয় আজি আমাৰ তিনিগৰাকী প্ৰাৰ্থী ক্ৰমে যোগেন মোহন ডাঙৰীয়া তেৰছ গোৱালা ডাঙৰীয়া ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰা তেওঁলোকে ৰাজ্যসভা মনোনয়ন দাখিল কৰিছিল আমি তাত অংশ ল'ব আহিছিলোঁ আৰু একেলগতে আমাৰ ইউপিপিএলৰ পৰা ইউপিপিএলৰ নেতা প্ৰমোদ বড়ো ডাঙৰীয়া তেখেতেও মনোনয়ন দাখিল কৰিছে গতিকে তিনিগৰাকী প্ৰাৰ্থীলৈ আমাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু তিনিগৰাকী সংসদৰ মজিয়াত ভৱিষ্যতৰ দিনত অসমৰ হৈ বলিষ্ঠ ভূমিকা পালন কৰিব সুৰক্ষিত অসমৰ কাৰণে কাম কৰিব তাকে আমি কামনা কৰিছোঁ বিৰোধী একেবাৰে নাইকিয়া হৈ গৈছে সকলো বিৰোধী বিজেপিলৈ গুচি আহিল এইটো সময় আহ্বান ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰৰ যি গতিশীল নেতৃত্ব তেখেতে সকলো জাতি জনগোষ্ঠী সম্প্ৰদায়ক যি আস্থা আৰু বিশ্বাসত লৈ পিনি বিৰামহীন প্ৰগতিৰ যাত্ৰাৰে এখন শ্ৰেষ্ঠ অসম গঢ়াৰ যি লক্ষ্য ঠিক কৰিছে একেলগতে দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এখন বিকশিত ভাৰত গঢ়াৰ যি লক্ষ্য ঠিক কৰিছে ৰাইজ আজি আশ্বস্ত হৈছে সেইকাৰণে বিজেপিৰ প্ৰতি কিন্তু বহুতো মোৰ কাৰণে কিবা অসুবিধা হৈছে বুলি মই ভবা নাই এতিয়ালৈকে মোৰ কাৰণে ভবা নাই আৰুতো পাৰ্টিত আহিব যাব আৰু কোনোবাই প্ৰাৰ্থী আশা কৰাটো স্বাভাৱিক কথা এইটো কাৰণে আমি কোনো শংকিত হ'বলগীয়া নহয় বিপুৰীয়াৰ মহিলা সুৰক্ষিত নহয় সেইধৰণৰ মন্তব্য কৰিছিল আমিতো 21ৰ পৰাই মই যেতিয়া প্ৰাৰ্থী হিচাপে ৰাইজৰ আশীৰ্বাদ ল'বলৈ গৈছিলোঁ তেতিয়াই কৈছোঁ যে মোৰ আইজনী মোৰ বাইজনী মহিলা ফাৰ্ষ্ট গতিকে মহিলাগৰাকীক আমি আবুৰ কৰি ৰখা তেওঁলোকক সন্মান কৰা আৰু আমাৰ চৰকাৰেও মহিলাক সন্মান দিয়া আৰু সবলীকৰণ কৰাৰ বাবে আমি আকৌ এবাৰ বিজেপি চৰকাৰ বিচাৰিছোঁ গতিকে মহিলা সুৰক্ষিত হৈ থাকিব লাগিব মহিলাই সন্মান পাব লাগিব মহিলাই স্বাৱলম্বী হ'ব লাগিব মহিলাই সমাজক আৰু দেশক ভৱিষ্যতে নেতৃত্ব দিব লাগিব তাৰ বাবে প্ৰধানমন্ত্ৰী মহোদয় মহিলা বন্দনা বিল পাছ কৰিছে মই 100% আশাবাদী দলে নিশ্চয় প্ৰাৰ্থীত্ব আগবঢ়াব মই 100% আশাবাদী মোৰ কথা হ'ল আমি মহিলাক সন্মান দিব বিচাৰোঁ মহিলাক সবলীকৰণ যাত্ৰাত আমি সহযোগ হ'ব বিচাৰোঁ মহিলা সুৰক্ষিত হৈ থকা বিচাৰোঁ এগৰাকী মহিলাকো যাতে কোনো দুষ্ট মানুহে যাতে হাত দিব নোৱাৰে ৰঙা চকু দিব নোৱাৰে এগৰাকী গাৰ্ড হিচাপে আমি কাম কৰিব বিচাৰোঁ দলে কাক ক'ত টিকেট দিব দলে নিৰ্ণয় কৰিব সেইটো ক্ষেত্ৰত মোৰ মতামত দিবলগীয়া এইটো নেতৃত্বৰ কথা মোৰ তাত ক'বলগীয়া কি আছে মোৰ নিজৰ ক্ষেত্ৰত মই নিজে কাম কৰি আছোঁ ৰাইজৰ আস্থা আছে বিশ্বাস আছে মাননীয় মুখ্যমন্ত্ৰী মহোদয় যিটো জন আশীৰ্বাদ যাত্ৰাৰ মাজেৰে বিপিএলৈ গৈছিল অগণন ৰাইজ কোনো কল্পনা কৰা নাছিল যেতিয়া প্ৰস্তুতি পৰ্বত যেতিয়া আলোচনা হৈছিল কিমান ৰাইজে অংশগ্ৰহণ কৰিব মোৰ ফালৰ পৰা মই তেনেকুৱা পৰিসংখ্যা দিছিলোঁ যে ৬৬,০০০ মানুহক মই ভাগ ল'বৰ কাৰণে প্ৰস্তুতি চলাইছোঁ পিছত দেখিলোঁ যে পাৰ ভাঙি ৰাইজ আহিলে না প্ৰস্তুতিৰ সময়ত ৰেষ্টলেছ আমি ছাৰ্ভিচ দি আছোঁ কেতিয়াবা বিভিন্ন ধৰণৰ হয় তথাপিতো কথা বিসংগতি ক'তো হোৱা নাই আৰু ভৱিষ্যতো নহয় গাড়ীত থাকিব পাৰে দলীয় কাৰ্যকৰ্তা হিচাপে থাকিব পাৰে পূৰ্বৰ মানুহ গৈ পশ্চিমত কেতিয়াবা কাম কৰে আমিও বাহিৰৰ প্ৰদেশত গৈ কাম কৰোঁ আমাকো নিজৰ সমষ্টিৰ বাহিৰত গৈ পিনি দলৰ হৈ কাম কৰিবৰ কাৰণে দিয়ে সেইটো কোনো স্বাভাৱিক কথা টিকেটটো দি ল'বলৈ দিয়ক এতিয়া টিকেটটো আমি প্ৰিজুম কৰি পিনি এতিয়া কথা ক'ব নোৱাৰোঁ হ'ব